মই আঁতৰি গ'লে তই কান্দিবিনে? মৃত্যুৰ কেইটামান মুহূৰ্তৰ পূৰ্বে সামাজিক মাধ্যমত এটা ৰীল আপলোড কৰিছিল দুৰ্ভগীয়া নিশামণি হালৈয়ে। নিশামণিয়ে হয়তো কল্পনাই কৰা নাছিল যে এয়া তেওঁৰ শেষ ভিডিঅ'। তামোলপুৰ নাকৰিজুলি পথৰ নোৱাখাটত সংঘটিত এটা শোকাবহ দুৰ্ঘটনাই কাল অমানিশা কঢ়িয়াই আনিলে নিশামণিৰ ছজনীয়া পৰিয়ালটোলৈ। নাগাৰা নামৰ পাঠিকা হিচাপেও জনপ্ৰিয় হৈ পৰা ২৫ বছৰীয়া নিশামণি হালৈয়ে কৰুণ মৃত্যুক সাৱটি লয় নোৱাখাটত সংঘটিত এই শোকাবহ দুৰ্ঘটনাটোত। বিহু আৰু নাগাৰা নাম পৰিৱেশন কৰি পৰিয়ালটোক পোহপাল দিয়া নিশামণি হালৈ আছিল ছজনীয়া পৰিয়ালটোৰ অন্যতম উপাৰ্জনকাৰী। দুৰ্ঘটনাত পতিত হোৱা ভাস্কৰজ্যোতি বিহু হুঁচৰি দলটোৰ ১১ গৰাকীকৈ বিহুৱা বিহুৱতী আঘাতপ্ৰাপ্ত হয়। ইয়াৰে ৫ জনৰ অৱস্থা সংকটজনক। জনাইছো আপোনালোকে যাতে আশীৰ্বাদ কৰে, যিকেইজন আমাৰ হস্পিটেলত আছে তেওঁলোক যাতে সুস্থ হৈ উঠে। আৰু আমি প্ৰায় কেইজনে বহুত সুস্থ অৱস্থাতে আছো, একো কাৰো বেলেগ একো বেছি ক্ষতি হোৱা নাই। বাকী ৩জনে ভালকে অলপ গুৰুতৰভাৱে আহত হৈছে, তেখেতসকলৰ চিকিৎসা চলি আছে আমাৰ। আৰু আমাৰ যিজন চালক আছিলে তেখেতৰ চিকিৎসা চলি আছে গুৱাহাটী GMCHত। তেওঁলোকক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হয়। নলবাৰীৰ হাৰিভাঙাৰ পৰা বিহু হুঁচৰি দলটোৱে তামোলপুৰৰ বঙালীপাৰাত বিহু অনুষ্ঠান পৰিৱেশন কৰিবলৈ এখন ট্ৰেভেলাৰেৰে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা PB03AP 6681 নম্বৰৰ দ্ৰুতবেগী ট্ৰেইলাৰৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়। ফলত থিতাতে মৃত্যুক সাৱটি লয় তামোলপুৰৰ নিজ ঝাৰগাঁৱৰ নিশামণি হালৈয়ে। দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনে বিহু হুঁচৰি দলটিৰ ৩০ জন সদস্যক কঢ়িয়াই নিছিল বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ভাস্কৰজ্যোতি বিহু হুঁচৰি দলটোৱে শনিবাৰে নিশা প্ৰথমে পাঠশালাত অনুষ্ঠান পৰিৱেশন কৰিছিল। তাৰ পাছত নলবাৰীৰ কেন্দুকুছিত অনুষ্ঠান পৰিৱেশন কৰি তামোলপুৰৰ বাঙালীপৰালৈ বিহু পৰিৱেশন কৰিবলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয়। শ্ব' প্ৰগ্ৰাম কৰি আহি আমি ইয়াত তামোলো বাঙালীপাৰা নেকি তাতে আমি এখন কম্পিটিশ্যন আছিল, তাতে আমি কম্পিটিশ্যনৰ লৈ কিনে আমি গৈ আছিলোঁ। গৈ থাকোঁতে আমি বিপৰীত ছাইডৰ পৰা যিখন ট্ৰাক আহিছে সেইখন ট্ৰাকে ডাইৰেক্ট খুন্দা মাৰি ট্ৰেইলাৰ খুন্দা মাৰি আমাৰ এনেকুৱা অৱস্থা হৈছে, মুখামুখি খুন্দা। মই গাড়ীখনত ময়ো আছিলোঁ। মানুহ ৩০ জন ৩২ জন, তাৰ ওপৰততো নাই আৰু বিহু গা মানুহ। নিশামণি হালৈ নলবাৰীৰ দলত আছিল আৰু ডাঙৰ ভায়েক পংকজ হালৈ হাজোৰ দল এটাত আছিল। খুব ঘৰখনে সাংস্কৃতিক দিশত আটাইখিনি হেৰিতে আগবঢ়া আছিল। গতিকে নিশামণি কালি বাঙালীপাৰাত পুৰস্কাৰ থকা এনেকুৱা হেৰি আছিলে, প্ৰতিযোগিতা আছিলে, তাতে গাব আহিছিলে। আহোঁতে ঠিক তামোলপুৰৰ পৰা নাগৰিজুলিৰ এইখিনিৰ ভিতৰত লাওপাৰাৰ ওচৰ বজাৰত ডাঙৰ ট্ৰাকে ড্ৰাইভাৰৰ থাকাই ওচৰৰ খুন্দা মাৰি দিলে। দিয়াৰ পিছত তাই ড্ৰাইভাৰৰ পিছফালে আছিল ট্ৰেভেলাৰ গাড়ী, তাইৰ মহতিয়াই লৈ গ'ল, মাথাত এনেকৈ আঘাত হৈ স্পট ডেড হৈছে। দুৰ্ঘটনাত থিতাতে নিহত হোৱা নিশামণি হালৈৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰীদ্বয়ক্ৰমে অতুল বৰা আৰু বিমল বৰাই।
এই দুৰ্ঘটনাত আহত হৈছে অৰুণ মেধি, বিদ্যুৎ দাস, জগত ৰায়, চালক পংকজ বৈশ্য, অংকিতা দাস, ৰতন কলিতা, নীতু বৰুৱা, শিৱানী বৰুৱা, কাব্যশ্ৰী খাৰুৱা আৰু দিবাকৰ মৰাণ। বিহু উদযাপনৰ মাজতে এই দুৰ্ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। স্থানীয় ৰাইজে যুৱ নৃত্যশিল্পীগৰাকীৰ অকাল বিয়োগত শোক প্ৰকাশ কৰি আহতসকলৰ শীঘ্ৰেই আৰোগ্য কামনা কৰিছে। তামুলপুৰ আৰক্ষীয়ে ইতিমধ্যে ট্ৰেইলাৰ ট্ৰাকখনৰ চালক সৰবজিৎ সিঙক গ্ৰেপ্তাৰ কৰি এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। শনিবাৰে মাজনিশা তামুলপুৰত সংঘটিত এই শোকাবহ ঘটনাই ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছে। নৃত্যশিল্পী নিশামণি হালৈৰ মৃত্যুত শোক প্ৰকাশ কৰি ৭১ সংখ্যক হাৰিভাঙা কেন্দ্ৰীয় ৰঙালী বিহুৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে। এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰি মুকালমুৱাৰ নৱজীৱন যুৱক সংঘৰ উদ্যোগত আয়োজিত দাগাপৰা ৰঙালী বিহু সন্মিলনৰো সকলো কাৰ্যসূচী বাতিল কৰিছে উদযাপন সমিতিয়ে। তামুলপুৰৰ নাগৰিজুলি পথৰ নোৱাখাটত সংঘটিত এই শোকাবহ দুৰ্ঘটনাত মৃত্যুক সাৱটি লোৱা নিশামণি হালৈৰ বাসগৃহত এতিয়া কান্দোনৰ ৰোল উঠিছে। মূৰে কপালে হাত দি পৰিয়ালৰ লোকে তেওঁলোকৰ মৰমৰ জীয়ৰীক হেৰুৱাই দিক বিদিক হেৰুৱাই পেলাইছে। শোকাবহ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লোৱা নিশামণি হালৈক অশ্ৰুসিক্ত নয়নেৰে হাজাৰ হাজাৰ লোকে চিৰবিদায় জনায়। নিউজ ডেস্ক ৰিপৰ্ট, আছাম টক্স।